ক'ৰবাত যাম বুলি আহিছিলোঁ, কিন্তু এতিয়া যাবলৈ মনটো বেয়াই লাগে। প্ৰথমতে ইয়াতে ফটো কেইকপি মানকে উঠি লওঁ। এতিয়া বৰ্তমান মই আহি পাই গ'লোঁ গুৱাহাটী ৰেলৱে ষ্টেচন। কি ক'ব গাইছ, আজি মনটো বহুত বেয়া লাগি আছিল, তাৰ কাৰণে আজি অলপমান ওলাই আহিলোঁ ষ্টেচনৰ ফালে। ৰাস্তাৰ কাষতে এখন ডাবৰ দোকান আছিল, এটা ডাব ল'লোঁ। নাৰিকলৰ ডাবটো খাই এবাৰ আৰু বাই বাই লৈ আহি গ'লোঁ বাছত উঠিবলৈ, আৰু বাছৰ আহি পাই গ'লোঁ ষ্টেচনৰ পৰা। ভাবিছিলোঁ বহুত দূৰ গুচি যাম বুলি, কিন্তু এতিয়া ক'ব গাইছ এয়া বেডিং পত্ৰ মোৰ গোটেই। কেতিয়াবা মন যায় বহুত দূৰ গুচি যাবলৈ। যিকেইদিন পাৰোঁ এখন গাড়ীকে চলাই থাকিবলৈ চেষ্টা কৰিম, যিমান দিন পাৰোঁ, যিমানখিনি পাৰোঁ চেষ্টা কৰি থাকিম, কিয়নো গাড়ী পটপট চেঞ্জ কৰি থাকিলে বেয়া কথা। একেৰাহে মানে 2.5 বছৰ 2 বছৰ 2.5 বছৰ মোৰ গাড়ী চলোৱাৰ কোনো ৰেকৰ্ডে নাই। মই নাজানো কিয় এতিয়া এখন গাড়ী চলাইছোঁ, এতিয়া চলাই আছোঁ ভালকৈ। মানে বহুত বিপদ আপদ আহে, বহুত মানুহৰ কথা শুনিব লাগে, বিনা মতলবত বিনা কাৰণত বহুত কথা শুনিছোঁ। ভিডিঅ'টো ভাল লাগিলে আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব, আৰু লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু আজিলৈ বাই বাই।